যোৰহাটৰ এৰালতলী পথাৰত এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। ৯৪ সংখ্যক অধিৱেশনৰ বাবে সম্প্ৰতি প্ৰস্তুতি তুংগত আছে। দিনে নিশাই ব্যাপক ব্যস্ততা চলিছে সেৱা বাহিনীৰ লগতে স্থানীয় যোৰহাটবাসীয়ে। ৪০ লাখ ভক্ত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে যোৰহাটবাসী। আৰু আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ জগদুৱাৰ নপমুৱা গাঁৱত ১০,০০০ লাড়ু বনাবলৈ সাজু হৈছে আই মাতৃসকল। ১০,০০০ লাডু তেওঁলোকে ইতিমধ্যে সাজি উলিয়াইছে আৰু গুণানুকীৰ্তন কৰি সমূহীয়াভাৱে পিঠা লাড়ু বনোৱাত ব্যস্ত হৈ পৰিছে আই মাতৃসকল। আৰু এই সন্দৰ্ভত সামগ্ৰিক পৰিৱেশ দেখুৱাব যোৰহাটৰ আমাৰ সতীৰ্থ সাংবাদিক পিংকু বৰাই। শ্ৰীমন্ত শংকৰ হৰিভ কতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰো পৰম গুৰু। উপস্থিত আছোঁ যোৰহাটৰ মৌবন্ধা এৰালতলী পথাৰত আৰু হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮, ৯ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। আমি ইয়াৰ পৰা পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে সকলো এনেদৰে যিসমূহ যাৱতীয় কাম কাজ সেই কাম কাজসমূহ কৰি থকাৰ পৰিলক্ষিত হৈছে, যাতে অতি সোনকালে যাতে ইয়াৰ যিসমূহ কাম ৰৈ গৈছে সেই ৰৈ যোৱা কামসমূহ যাতে সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে। আমি এই মুহূৰ্তত উপস্থিত আছোঁ মৌবন্ধাৰ এৰালতলী পথাৰৰ যি ধৰ্মধ্বজা বেদী, সেই ধৰ্মধ্বজা বেদীৰ কাষত আমি উপস্থিত আছোঁ। ইতিমধ্যে সেই বেদী সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ইতিমধ্যে উঠি পৰি লগাৰ পৰিলক্ষিত হৈছে। আমি কথা পাতিম আপোনাৰ লগত অকণমান ইয়াৰ সমান্তৰালকৈ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম, কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু মাত্ৰ কেইটামান দিন আছে। তাৰ পাছতেই হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰিব সোণাৰাম চুতীয়া ক্ষেত্ৰ। কি ক'ব, কিমান কাম আৰু আছে? কৃষ্ণ জয়গুৰু শংকৰ আমি প্ৰায় 80% কাম হৈছে বুলি ভাবিছোঁ। তাৰমানে যিহেতু আমাৰ ডিজাইনৰ কামবিলাক আমাৰ ৱৰ্কশ্বপত হৈ আছে, বিভিন্ন জেগাত বিভিন্ন কাম কৰি আছে আমাৰ মানুহে। এতিয়া আমি 2 এদিনতে আনি এইখিনি ইয়াত লগাই দিম। সিহঁত উচ্চতাটো কিমান কৰিছে ধৰ্মধ্বজা? 18 ফুট কৰি আছোঁ, উচ্চতা 18 ফুট আছে। অসমবাসী ৰাইজলৈ কি বেদীটোৰ কাষত মানে পানী থাকিব, ওখকৈ ঢাপ দিছোঁ। তাত আমাৰ গানিকা যোৱা থাকিব, ৯৪জন গানিকাই গুৰু হাত মাৰিব। আৰু এনেদৰে সকলো চেষ্টা অব্যাহত ৰাখিছে। কথা পাতিম, তেখেতসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু কিছু কিছু কাম আছে। কৃষ্ণ না কামটো আমাৰ যথেষ্ট আছে, কিন্তু বহুখিনি হৈছেও। আমি এতিয়া 70% কাম অলৰেডি এদাই হৈছে আৰু কিমান কৰিব পাৰোঁ মানে ঈশ্বৰৰ কৃপা আমি এইটো ভাবিছোঁ। আমাৰ সমস্ত আমাৰ যিসকল আমাৰ এইটো পতাকা বেদীৰ মানে এইটো সমিতি উপসমিতি মানে প্ৰায়খিনি সদস্য আহিছে ইয়াতে, আৰু ভকত বৈষ্ণৱসকলো 2-4জন আহিছে আৰু হাজিৰাও ব্যৱস্থা আমি কৰিছোঁ। গতিকে এইখিনি কৰিবলৈ যাওঁতে আমি মানে দ্ৰুতগতিতে কামটো চলিছে। কিন্তু আমাৰ এই বেদী যে দেখিছে, গতিকে এই বেদী এতিয়া অলৰেডি আমাৰ এইটো গেটৰ কামটো ৰং কৰিব আছে, গেটৰ কাম হৈ গৈছে। আৰু দ্বিতীয়তে আমি ভাবিছোঁ যে এইটো বেদী কামটো মানে প্ৰায় আমাৰ 20 মানে এইটো 15 ফুট ওখ, 15 ফুট ওখ। গতিকে 15 ফুট ওখ বেদীটো আমাৰ সম্পূৰ্ণ হৈ গৈছে, খালি ৰং কৰিব বাকী আছে। গতিকে এনেকুৱা ধৰণৰ কামবিলাক আমাৰ যথেষ্ট দ্ৰুতগতিত চলি আছে। আৰু আমি এখন ফুলনি বাৰী বনাইছোঁ, মানে এখন ফুলনি বাৰী। ইয়াতে বিভিন্ন ফুলখিনি আমি শাৰী শাৰীকৈ দিম আৰু বিশিষ্ট ব্যক্তিসকল আহিবৰ কাৰণে আমাৰ সুন্দৰ মানে এইটো এটা ব্যৱস্থা কৰা হৈছে, দলিচা পাৰি ধুনীয়াকৈ ব্যৱস্থা কৰা হৈছে। গতিকে এনেকুৱা ধৰণৰ কামখিনি আমাৰ দ্ৰুতগতিত চলি আছে। আমি কিমানটো কৰিব পাৰোঁ, ঈশ্বৰে কিমান আমাক কৃপা কৰিব পাৰে, আমি আৰু সেইটো ঈশ্বৰৰ ওপৰত কথা। কিমান লক্ষ্য ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা আছে এদিনত? হ'ব প্ৰায় আমি ভাবোঁ যে 30 লাখ আমি ভকতৰ কথা আমি ভাবিছোঁ। তেখেতসকলক আমি আদৰিবৰ বাবে, তেখেতক আমি মানে সম্ভৱ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আমি মানে প্ৰস্তুত আছোঁ। আৰু তেখেতক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে আহি আমাৰ মনোবাঞ্ছা পূৰ্ণ কৰে। 30 লাখ ভকত বৈষ্ণৱ ভকত আহি যদি আমাক এই মনোবাঞ্ছা আমাৰ পূৰ্ণ কৰে, তেনেকুৱা উদ্যমত আমি কাম কৰি আছোঁ। আৰু দিন নাই কি ক'ব? দাদা, আমাৰ ইতিমধ্যে আমাৰ পতাকা বেদীৰ যি আমাৰ দায়িত্ব আছিলে উপসমিতি, আমি সকলো সদস্য আহি দিনে ৰাতিয়ে আমি অহৰহ কাম চলাই থকা হৈছে। খুব আৰু 2-3 দিনত আমাৰ পতাকা বেদীৰ কাম সম্পূৰ্ণ হ'ব। তাৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাই থকা হৈছে। সমগ্ৰ আমাৰ যি 35খন উপসমিতি আছে, সকলোৱে যুদ্ধকালীন গতিত নিজৰ নিজৰ কাম তেওঁলোকে আদায় কৰিছে। আৰু আমাৰ বিশেষকৈ আমাৰ 10,000 প্ৰতিনিধি সেৱক সেৱিকা ইয়াতে সমবেত হ'ব। এই 10,000 সেৱক সেৱিকাই আমাৰ যি লাখ লাখ ভকত বৈষ্ণৱ আমাৰ এই অধিৱেশনলৈ আহিব, তেখেতসকলক
বিশেষভাৱে সেৱা শুশ্ৰূষা আগবঢ়াই নিব আৰু আমি যোৰহাট জিলাৰ আতিথ্যত সকলো সংগী আহি ইয়াত বা পাই সমস্ত আহি আমি সমগ্ৰ ৰাইজকে ভকত বৈষ্ণৱে সেৱা শুশ্ৰূষা কৰিবলৈ আমি তাৰ কাৰণে প্ৰচেষ্টা আৰম্ভ কৰিছোঁ আৰু ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যাতে ভকত বৈষ্ণৱসকলক আমি সেৱা শুশ্ৰূষা কৰোঁতে আমাৰ জ্ঞাতে অজ্ঞাতে আমাক অনিচ্ছাকৃত অনেক অপৰাধ হ'ব পাৰে সমস্ত অপৰাধ ভঞ্জন কৰি যাতে আমাক প্ৰভু ভগৱন্তই সকলোকে কৃপা দান কৰে এই কামনা কৰিছোঁ আৰু আপোনালোকৰ যোগেদি আমি সমগ্ৰ অসমবাসী ৰাইজক আমি সেৱা নিবেদন কৰিছোঁ যাতে আমাৰ এই 4 দিনীয়া বাৰ্ষিক অনুষ্ঠান ভাগলৈ সকলোজন আহি ইয়াত সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো আমি ঐক্যবদ্ধ হৈ যাতে আমাৰ এই অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰোঁ তাৰে কামনা কৰি আপোনালোকৰ চেনেল যদি সকলোকে সেৱা নিবেদন কৰিলোঁ কৃষ্ণ ইতিমধ্যে ইয়াৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠাৰ পৰিলক্ষিত হৈছে ধৰ্মৰাজা বেদীয়ে হওক বা আমাৰ শিবিৰে হওক বা যি ইয়াত চৌকা নিৰ্মাণ কৰিছে 200টাকৈ চৌকা ইয়াৰ ভোজনালয় 10,000 লোকে একেলগে আহাৰ গ্ৰহণ কৰিব পৰা ভোজনালয় সকলো ইতিমধ্যে তাত ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু এই মুহূৰ্তত যদি এটা কথাত কোৱা হয় যে ফেব্ৰুৱাৰী মাহৰ 6, 7 আৰু 8, 9 এই 4টা দিনত দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ আচলতে আৰু আমাৰ সতীৰ্থ সাংবাদিক পিংকু বৰাই যোৰহাটৰ এৰালতলীৰ পৰা দেখুৱালে এৰালতলী পথাৰৰ পৰা দেখুৱালে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে আই তথা বাপসকল ব্যস্ত হৈ পৰিছে প্ৰস্তুতি কৰি তোলাত আৰু এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে আমি পিংকু বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা